নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ এয়া লোকেল মুৰ্গীৰ মাংস। আজি মোৰ দুপৰীয়াৰ এয়া মাংস। ইয়াত মই জিৰা গুড়ি আৰু নিমখ আৰু এইফালে হালধি আৰু অলপমান গৰম মছলা দি এইখিনি মাংসখিনি ভালদৰে মই সানি ল'ম। মিট মছলা চাহী গৰম মছলাটো দি দিছোঁ। তো এইফালে মই আদা নহৰু বটি দিছোঁ, পিঁয়াজ কাটি থৈ দিছোঁ। আদা নহৰু বটা আৰু এইফালে পিঁয়াজ। আজি মোৰ এয়া লোকেল মুৰ্গীৰ মাংস আৰু এইখিনি মই পিঁয়াজখিনি দি দিছোঁ তেলখিনি গৰম হোৱাত। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ইয়াত মই গোটা মছলাও দি দিম। আৰু এইখিনি আদা নহৰু পিঁয়াজ গোটেইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজা হোৱাত ইয়াত মই মাংসখিনি দি দিছোঁ। আৰু মই ইয়াত গোটা মছলা দি দিম। ডালচেনি লং ইলাচি যেতিয়া গোটা মছলাটো দিব নহয় তেতিয়া আঞ্জাখন খুব এটা ধুনীয়া গোন্ধ হ'লে আৰু খাবলৈ খুব সোৱাদ হয়। এইখিনি এতিয়া মই ভালদৰে লাৰি দিম। আৰু যিহেতুকে এইখিনি আজি লোকেল মাংস অলপমান জোল বনাম আৰু এইফালে মই দিম আলু আৰু বিলাহীটো পেষ্ট বনাইও দিব পাৰি, কিন্তু এনেও কাটি দি দিওঁ মই। পেষ্ট বনাই দিলে এটা ভাল ৰং উঠে আৰু ভালো হয়। মৰজি অনুযায়ী দি দিম কাটি, প্ৰায়ভাগ মই এনেদৰে কাটিয়ে দি দিম বিলাহী। আৰু বিলাহীখন দিলে কিবা আঞ্জাখন খায়ো ভাল লাগে বহুত। ইফালে মই আলু আৰু বিলাহী কাটি থৈ দিছোঁ, এয়া দি দিলোঁ। মাংসখিনি অলপমান ভাজা হোৱাৰ পিছত বিলাহী আৰু আলুখিনি দি দিলোঁ। আৰু এইফালে মই মাংস দিয়াৰ কাৰণে গৰম পানী আৰু ইয়াত এতিয়া পানীখিনি দিবৰ হ'ব। আৰু এইখিনি অলপমান জোল বনাম, যিহেতুকে লোকেল মুৰ্গীৰ মাংস সেইকাৰণে অলপমান জোল বনাম। আৰু এই পানীখিনি মই দি দিলোঁ। এয়া উতল অহাৰ পিছত মোৰ আঞ্জাখন হৈয়ে যাব অলপ সময়। এয়া মোৰ মাংসৰ আঞ্জা ৰেডি।